হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু এডুকেটেড আছাম। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন টপিক, আছাম হিষ্ট্ৰী, যাক অসমীয়াত আমি অসম বুৰঞ্জী বুলিও কওঁ। তো অসম বুৰঞ্জীৰ ওপৰত মই এটা ছিৰিজ বনাম, য'ত এৰাউণ্ড 7+ ভিডিঅ' থাকিব আৰু য'ত আপোনালোকৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি পষ্ট ইণ্ডিপেণ্ডেঞ্চ মানে স্বাধীনতাৰ পিছলৈকে যিমানখিনি আমাৰ বুৰঞ্জী আছে অসমৰ, সেইখিনি কাভাৰ কৰিব ট্ৰাই কৰিম। ঠিক আছে, তো এই ছিৰিজৰ আজি ফাৰ্ষ্ট পাৰ্টটোত মই কি কাভাৰ কৰিব পাৰোঁ চাই লওঁ আহক। তো ফাৰ্ষ্ট শ্লাইডটোত মই কি এড কৰিছোঁ, মই ক্ৰন'লজিটো দেখাই দিছোঁ। ক্ৰন'লজি মানে হ'ল আমাৰ কালক্ৰম। ঠিক আছে, মানে কোনটো সময়ৰ পিছত কোনটো সময় ষ্টাৰ্ট হৈছে সেইটো মই দেখাই দিছোঁ। মই গোটেই বুৰঞ্জীটো মই 10টা টাইম লাইনক ভাগ কৰিছোঁ। ঠিক আছে, এই 10টা টাইম লাইনত মই কি দিছোঁ সেইটো মই কৈ দিছোঁ। ফাৰ্ষ্টত ৰাখিছোঁ মই মাইথ'লজি এণ্ড ডাইনেষ্টিজ, যাক আমি অসমীয়াত কওঁ পৌৰাণিক কথা আৰু বংশ পৰম্পৰা। তাৰপিছত 2 নম্বৰত মই ৰাখিছোঁ চুতীয়া কিংডম, যাক কওঁ আমি চুতীয়া ৰাজ্য। তাৰপিছত বৰভূঞা, তাৰপিছত কোচ কিংডম, কোচ ৰাজ্য। তাৰপিছত কছাৰী কিংডম, যাক আমি কওঁ কছাৰী ৰাজ্য। তাৰপিছত জয়ন্তীয়া কিংডম, জয়ন্তীয়া ৰাজ্য। আহোম ৰুল, আহোম শাসন। মোৱামৰীয়া ৰেবেলিয়ন, মোৱামৰীয়া বিদ্ৰোহ। তাৰপিছত আছে ৰুল অফ ব্ৰিটিছৰ শাসন। তাৰপিছত শেষত ৰাখিছোঁ মই আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতাৰ পিছত অসম। তো এই টাইম লাইন মতে আমাৰ গোটেই ছিৰিজটো চলিব। ঠিক আছে, তো আমি সাধ্যতে এতিয়া টাইম লাইনৰ ফাৰ্ষ্ট পাৰ্টটোতে কনচেনট্ৰেট কৰিম, যিহেতু আমাৰ ফাৰ্ষ্ট ভিডিঅ' হয়। ঠিক আছে, তো আহক নেক্সট শ্লাইডটো কি দিয়া আছে চাওঁ। দ্য বিগিনিং মানে আৰম্ভণি, বুৰঞ্জীৰ আৰম্ভণি। চাওক, আমি যেতিয়া হিষ্ট্ৰী পঢ়োঁ, তো যিকোনো হিষ্ট্ৰী আপোনালোকে চাই লওক, ইণ্ডিয়ান হিষ্ট্ৰীয়ে চাই লওক, ৱৰ্ল্ড হিষ্ট্ৰী চাই লওক, বা যিকোনো কাণ্ট্ৰিৰে আপোনালোকে হিষ্ট্ৰী চাব পাৰে। তাত আপোনালোকে একদম এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা চাব লাগিব, মানে পৌৰাণিক যুগৰ পৰা চাব লাগিব। ঠিক আছে, এতিয়া আমাৰ আছাম হিষ্ট্ৰী বা ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে আমাৰ তন্ত্ৰ মন্ত্ৰ পুৰাণ এইবিলাকৰ পৰাই ষ্টাৰ্ট হয়। ঠিক আছে, ঠিক তেনেদৰে আমাৰ অসমতো ছেইম হয়। তো সেইটো বস্তু ফাৰ্ষ্ট পইণ্টত কোৱা আছে, পঢ়ি দিছোঁ মই। দ্য বেছ অফ আছাম হিষ্ট্ৰী কেন বি ফাউণ্ড ইন তান্ত্ৰিক লিটাৰেচাৰ, বুদ্ধিষ্ট লিটাৰেচাৰ, আছামিজ ফ'কল'ৰ এণ্ড ভেদিক লিটাৰেচাৰ। অসম বুৰঞ্জীৰ বেছ বা বুনিয়াদটো তান্ত্ৰিক সাহিত্য, বৌদ্ধিক সাহিত্য, অসমীয়া লোককথা আৰু বৈদিক সাহিত্যত বিচাৰি পোৱা যায়। ক্লাছ ছিষ্টেম ৱাজ also as old as the Assam history itself, such as Aryans and warriors. অসম বুৰঞ্জী যিমানেই পুৰণি সিমানেই পুৰণি হৈছে বৰ্গ ব্যৱস্থা, যেনে উদাহৰণস্বৰূপে কোৱা হৈছে ইয়াত আৰ্যসকল আৰু যোদ্ধাসকলৰ কথা। ঠিক আছে, আপোনালোকে চাগে শুনিছে ব্ৰাহ্মণছ, ক্ষত্ৰিয়, তাৰপিছত বৈশ্য, ক্ষুদ্ৰ, অচ্যুত, এই মানে হাইৰাৰ্কিকেল লেভেলটো আপোনালোকে শুনিছে চাগে। এইটো একচুৱেলি আমাৰ জাতি ব্যৱস্থা বুলি কোৱা হয়। যোনটো মই ক'লোঁ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, এইটো ক'লোঁ যে এইটো জাতি ব্যৱস্থা আছিলে। এই জাতি ব্যৱস্থাটো আমাৰ বৰ্গ ব্যৱস্থাৰ বহুত পিছত আহিছে। এইটো টপিক ছেকেণ্ড পইণ্টত মই বৰ্গ ব্যৱস্থাৰ কথা কৈছোঁ। ঠিক আছে, আৰু যোনটো মই এইমাত্ৰ ক'লোঁ যে ব্ৰাহ্মণ ক্ষত্ৰিয়, সেইটো আমাৰ জাতি ব্যৱস্থা, এইটো বহুত পিছত আহিছে। মানে হাইৰাৰ্কিকেল লেভেলটো আমাৰ যেতিয়া ইণ্ট্ৰডিউচ কৰা হৈছিলে আছাম হিষ্ট্ৰীত, মানে সিমানখিনিয়ে পুৰণি হয়। যেতিয়া যিমানখিনি পুৰণি আমাৰ আছাম হিষ্ট্ৰী হয়, এই হাইৰাৰ্কিকেল লেভেলটো যেতিয়া আমাৰ ইণ্ট্ৰডিউচ কৰা হৈছিলে ফাৰ্ষ্ট, সেইটো সিমানখিনিয়ে পুৰণি হয় বুলি ইয়াত ছেকেণ্ড পইণ্টত কোৱা হৈছে। থাৰ্ড পইণ্টটো কি কৈছে, দ্য ফাৰ্ষ্ট নন ৰুলাৰ অফ আছাম ৱাজ মহিৰাংগা দানৱা অফ দানৱা ডাইনেষ্টি। অসম বুৰঞ্জীৰ মতে প্ৰথম জনাজাত অসমৰ শাসক আছিল মহিৰংগ দানৱ। তেওঁৰ দানৱ বংশৰ উত্তৰাধিকাৰী আছিল। মহিৰাংগা ৱাজ সংস্কৃটাইজ ফ্ৰম মাইৰং, হুইচ ইজ ৰাইজ ইন কছাৰী লেংগুৱেজ। মহিৰংগ নামটো কছাৰী ভাষাৰ মাইৰং শব্দৰ পৰা সংস্কৃটাইজ কৰা হৈছে। মাইৰং মানে কছাৰী ভাষাত চাউল। যিহেতু ইয়াত দানৱ বংশৰ কথা উল্লেখ কৰা হৈছে, নেক্সট শ্লাইডত আমি ইহঁতৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰিম। তো চাওঁ আহক নেক্সট শ্লাইডত কি দিয়া আছে। A glimpse of দানৱাছ এণ্ড অসুৰাছ। দানৱ আৰু অসুৰসকলৰ বিষয়ে এটি চমু আভাস। ফাৰ্ষ্ট পইণ্টত কোৱা কি আছে, দানৱাছ এণ্ড অসুৰাছ ৱেৰ হাফ চিবলিংছ হুজ ফাদাৰ ৱাজ ছেজ কাশ্যপ। অসুৰ আৰু দানৱসকল হাফ চিবলিংছ আছিলে, মানে আধা ভাই ভনী আছিলে, যাৰ দেউতাক আছিলে ঋষি কাশ্যপ। হাফ চিবলিংছ মানে যিবিলাক সতি সন্ততিৰ যিকোনো এটা পেৰেণ্ট কমন থাকে, মাক বা দেউতাক, সেই সতি সন্ততিবোৰক হাফ চিবলিংছ বুলি কোৱা হয়। অসুৰ আৰু দানৱসকলৰ ক্ষেত্ৰত কমন পেৰেণ্ট আছিলে দেউতাক, যোন আছিলে ঋষি কাশ্যপ। ঠিক আছে, ছেকেণ্ড পইণ্টটো কৈছে কি, ছেজ কাশ্যপ ৱাজ মেৰিড টু 13 ডটাৰ্ছ অফ দক্ষ প্ৰজাপতি হু ৱেৰ দানু, দিতি, অদিতি এণ্ড আদাৰ্ছ। কৈছে কি, ঋষি কাশ্যপে দক্ষ প্ৰজাপতিৰ 13জনী ছোৱালীক বিয়া কৰাইছিলে, যাৰ মাজত আছিলে দানু, দিতি, অদিতি আৰু বাকী কেইজনী। যদিও তেওঁ 13জনী বিয়া কৰাইছিলে, ইতিহাসত এই 3জনীৰে নাম ভালকৈ উল্লেখ কৰা আছে, দানু, দিতি আৰু অদিতিৰ কথা।
আৰু এইটো আমাৰ টপিকৰ লগত ৰিলেটেড হয় চ' মই সেই তিনিজনীৰ ওপৰতে ফ'কাছ কৰিম ঠিক আছে দানৱাজ এণ্ড আসুৰাজৰ মানে ৰিলেশ্যনটো দানু দ্বিতীয় আৰু আদিত্যৰ লগত আছে কাৰণে মই সেই তিনিজনীৰ কথাই ইয়াতে মেনশ্যন কৰিম ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী যোনটো দানু আছে সিহঁতৰ পৰা জন্ম সন্তানসকল আমাৰ দানৱ আখ্যা দিয়া হৈছিলে ঠিক আছে তাৰপিছত ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী যোনটো দিতি নামৰ পত্নী আছিলে সিহঁতৰ পৰা জন্ম পোৱা সন্তানসকলক অসুৰ আখ্যা দিয়া হৈছিলে তাৰপিছত থাৰ্ড পইণ্টটো মই কি ক'ম ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী যোনটো আদিতি আছিলে সিহঁতৰ পৰা জন্ম পোৱা সন্তানসকলক তিনিটা কেটেগৰীত ভাগ কৰা হৈছিলে আৰু কেটেগৰী তিনিটা হ'ল আদিত্য ৰুদ্ৰ আৰু বাসু আদিতি আৰু কাশ্যপৰ মানে কাশ্যপ ঋষিৰ 33 জন সন্তান আছিলে মানে 33 জন সন্তান আছিলে তাৰে 12 জনক আদিত্য আখ্যা দিয়া হৈছিলে ঠিক আছে তাৰপিছত নেক্সট 11 জনক ৰুদ্ৰ আখ্যা দিয়া হৈছিলে তাৰপিছত নেক্সট 8 জনক বাসু আখ্যা দিয়া হৈছিলে ঠিক আছে তাৰপিছত বাকী দুজন থাকি গ'ল 12 11 আৰু 8 মিলি আমাৰ 31 জন হৈ গ'ল বাকী দুজন থাকিলে সেই দুজন আছিলে ইন্দ্ৰদেৱ আৰু প্ৰজাপতি ঠিক আছে আৰু আমাৰ যোনটো সূৰ্য দেৱতা আছিলে তেওঁক আদিত্য কেটেগৰীত মানে গন্তি কৰা হয় আদিত্য কেটেগৰীত ইনক্লুড কৰা হয় এইখিনি বুজি পালে এই বস্তুখিনি আৰু বেটাৰ বুজিবৰ কাৰণে মই এটা ডায়েগ্ৰাম বনাইছিলোঁ এইটো আপোনালোকে চালে বুজি পাব ভালকৈ এক্সপ্লেইন কৰা আছে এইটো চাওক ডায়েগ্ৰামটো চাওক ইয়াত মই লৰ্ড ব্ৰহ্মাক একদম টপত ৰাখিছোঁ যিহেতু ভগৱান ব্ৰহ্মাক সৃষ্টিকৰ্তা ভগৱান বুলি জনা যায় তেওঁক সকলোতকৈ ওপৰত ৰখা হৈছে মানে এই বিশ্ব ব্ৰহ্মাণ্ডত তেওঁৱেই সকলোতকৈ আগত আহিছিল যেতিয়া এই পৃথিৱীখনত কোনো মানুহ জন্ম হোৱা নাছিলে তেওঁ তেতিয়া 16জন মানস পুত্ৰৰ জন্ম দিছিলে মানে সৃষ্টি কৰিছিলে মানস পুত্ৰ মানে মনৰ ইচ্ছাৰ অনুসৰি ভগৱান ব্ৰহ্মই জন্ম দিয়া পুত্ৰসকলৰ কথা কৈছোঁ ঠিক আছে শাস্ত্ৰমতে এইটো কোৱা হয় যে দক্ষ প্ৰজাপতিক ভগৱান ব্ৰহ্মাই নিজৰ সোঁহাতৰ বুঢ়া আঙুলিৰ পৰা জন্ম দিছিল ঠিক আছে ভগৱানৰ আগতে এইখিনি পাৱাৰ আছিলে তেওঁ মানে নিজৰ ইচ্ছামতে বস্তু সৃষ্টি কৰিব পাৰিছিলে ভগৱান ব্ৰহ্মাই আৰু ঋষি মৰিচি যোনটো আছে আমাৰ সপ্তৰ্ষিসকলৰ মাজত এজন ঋষি হয় যোনটো মই এই ডায়েগ্ৰামটোত আপোনালোকক দেখাই দিছোঁ চাওক একদম টপত ৰাখিছোঁ মই লৰ্ড ব্ৰহ্মা তাৰপিছত মই তিনিটা ভাগ কৰি দিছোঁ এটা গৈছে প্ৰজাপতি দক্ষ প্ৰজাপতি ছেকেণ্ডটো আহিছে মৰিচি তাৰ থাৰ্ডটো মই ৰাখিছোঁ 14 আদাৰ্ছ যিহেতু তেওঁৰ 16জন মানস পুত্ৰ আছিলে 14জন মই বেলেগকৈ ৰাখিছোঁ আৰু বাকী দুটা যোনটো ইম্পৰ্টেণ্ট টপিকৰ কাৰণে দক্ষ প্ৰজাপতি আৰু মৰিচিটো মই ছেপাৰেটকৈ ৰাখিছোঁ চাওক দক্ষ প্ৰজাপতিৰ পৰা তিনিজনী ছোৱালী আহিছে সেইপিনে দানু দিতি আৰু আদিতি আৰু সেইপিনে মৰিচিৰ পৰা আহিছে ঋষি কাশ্যপ ঠিক আছে মানে আপোনালোকে যে ডায়েগ্ৰামটো ভালকৈ চাই এইটো গম পাব যে সিহঁতে নিজৰ ফেমিলিৰ মাজতে মানে সিহঁতৰ বিয়া বাৰু হৈছিলে চাওক লৰ্ড ব্ৰহ্মাৰ পৰাই দক্ষ প্ৰজাপতি আহিছে লৰ্ড ব্ৰহ্মাৰ পৰাই মৰিচি আহিছে তাৰপিছত দক্ষ প্ৰজাপতিৰ পৰা তিনিজনী ছোৱালী ওলাইছে মৰিচিৰ পৰা এজন ল'ৰা আহিছে আৰু সিহঁতৰ মাজতে বিয়া হৈ গৈছে চাওক এইপিনে ৰাইট ছাইডে আপোনালোকে যদি চাই য়েল্ল' পাৰ্টখিনিত ঋষি কাশ্যপৰ লগত দানুৰ বিয়া হৈ পেলাই এইপিনে দানৱৰ জন্ম হৈছিলে তাৰপিছত ইপিনে ঋষি কাশ্যপৰ লগত দিতিৰ জন্ম হৈ পেলাই অসুৰৰ জন্ম হৈছিলে তাৰপিছত ইপিনে লাষ্টত ঋষি কাশ্যপৰ লগত আদিতিৰ বিয়া হৈ পেলাই আদিত্য ৰুদ্ৰ আৰু বাসুৰ সৃষ্টি হৈছিলে এইটো মই অলৰেডি আগত কভাৰ কৰি দিলোঁ ঠিক আছে এতিয়া নেক্সট শ্লাইডটো চাওক কি দিয়া আছে ইয়াত দিয়া কি আছে পঢ়ি দিছোঁ মই Assam's first known ruler Mahiranga Danava was succeeded by Hatakasur, Sambarasur, Ratnasur and Ghatakasur respectively. বুৰঞ্জী মতে জনাজাত অসমৰ প্ৰথম শাসক মহিৰংগ দানৱৰ পিছত ক্ৰমে হাটাকাসুৰ, সম্বাৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ ৰজা হৈছিল ঠিক আছে আৰু ঘটকাসুৰ আছিল দানৱ বংশৰ শেষ ৰজা এইটো ছেকেণ্ড পইণ্টত কোৱা আছে আমাৰ ফাৰ্ষ্ট পইণ্টত কোৱা আছে আমাৰ তো ছেকেণ্ড পইণ্টটো মই কৈ দিছোঁ এতিয়া Narakasur defeated the last Danava ruler Ghatakasur and established a new dynasty of Asura called Naraka dynasty. ৰজা নৰকাসুৰে দানৱ বংশৰ অন্তিম শাসক ঘটকাসুৰক পৰাস্ত কৰি অসুৰসকলৰ এটি নতুন বংশৰ স্থাপনা কৰে যাক আমি নৰকা বংশ বুলি জানো ঠিক আছে Narakasur is the hero of various stories told in Puranas and Tantras. পুৰাণ আৰু তন্ত্ৰত উল্লেখিত বহুত কেইটা কাহিনীতে নৰকাসুৰক নায়ক হিচাপে দেখিব পোৱা যায় ঠিক আছে তাৰপিছত নেক্সট পইণ্টটো কি কৈছে Narakasur was killed by Lord Krishna and succeeded by Bhagadatta. ভগৱান শ্ৰীকৃষ্ণ নৰকাসুৰৰ বধ কৰিছিল আৰু তাৰপিছতে নৰকাসুৰৰ পুত্ৰ ভগদত্তই ৰাজভাৰ গ্ৰহণ কৰিছিল ঠিক আছে আমাৰ অসমত যেতিয়া এইবোৰ চলি আছিলে আনপিনে মহাভাৰতৰ কাহিনীবোৰো পেৰেলেলি চলি আছিলে আন এটা ছাইডত সেইকাৰণে মই ব্ৰেকেটত লিখিছোঁ মহাভাৰত এৰা ঠিক আছে
তাৰপিছত আমি চাই লোৱা হওক নেক্সট শ্লাইডত কি দিয়া আছে। আচ্ছা, নেক্সট শ্লাইডৰ হেডিংটো কি দিয়া আছে, টুৱাৰ্ডছ পলিটিকেল হিষ্ট্ৰী, মানে ৰাজনীতিক বুৰঞ্জীৰ পিনে আমি যাম এতিয়া, ষ্টাৰ্ট হ'ব। সেইটো ফাৰ্ষ্ট ফেজটো ইটো শ্লাইডত দিয়া আছে, সেইটো মই পঢ়ি দিছোঁ আপোনালোকক। নাৰাকাছুৰছ ডিচেণ্ডেণ্টছ ৰুল ফৰ নেক্সট 19 জেনেৰেশ্যনছ, চুপাৰৱা বিং দ্য লাষ্ট কিং। নৰকাসুৰৰ পিছত নৰকা বংশৰ উত্তৰাধিকাৰীসকলে নেক্সট 19টা পিঢ়িলৈ শাসন চলায় আৰু তেওঁৰ বংশৰ অন্তিম ৰজা হিচাপে ৰাজ কৰিছিল চুপাৰৱা। ঠিক আছে, এইটো আমাৰ ফাৰ্ষ্ট পইণ্টত কোৱা আছে। তাৰপিছত নেক্সট পইণ্টটো কি দিয়া আছে এইটো পঢ়ি দিছোঁ মই। শ্ৰীকৃষ্ণ ফ্ৰিকুৱেণ্টলি এপিয়াৰ্ছ ইন আছাম মাইথলজি। হি ফট এগেইনষ্ট ভীষ্মকা অফ কুণ্ডিল, নাও চাদিয়া টু মেৰি হিজ ডটাৰ ৰুক্মিণী। ভগৱান শ্ৰীকৃষ্ণক অসম পৌৰাণিক কথাত বহুত সঘনাই দেখিবলৈ পোৱা যায়। কুণ্ডিলৰ ৰজা ভীষ্মকাৰ জীয়ৰী ৰুক্মিণীক বিয়া কৰাবলৈ তেওঁ যুদ্ধও কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া কৰাবৰ কাৰণে যুদ্ধও কৰিছিল। কাৰ লগত যুদ্ধ কৰিছিল? ৰুক্মিণীৰ দেউতাক যোনটো আছিলে কুণ্ডিলৰ ৰজা ভীষ্মকা, তেওঁৰ লগত যুদ্ধ কৰিছিল। আৰু কুণ্ডিলটো এতিয়া আমাৰ যোনটো শদিয়া বুলি জেগা আছে, সেইটো প্ৰেজেণ্ট চাদিয়াটো আগৰ কুণ্ডিল বুলি জনা যায়। ঠিক আছে, থাৰ্ড পইণ্টটো কৈছে কি, কিং বানাসুৰ অফ শোণিতপুৰ, নাও তেজপুৰ, অলছ' ফট এগেইনষ্ট লৰ্ড কৃষ্ণা ৱেন বানাসুৰছ ডটাৰ উষা ইউজ হাৰ ফ্ৰেণ্ড চিত্ৰলেখা টু কিডনেপ অনিৰুদ্ধা। তো এইটো পইণ্টত কি কৈছে মই কৈ দিছোঁ অসমীয়াত কি কৈছে। তেতিয়াৰ শোণিতপুৰৰ ৰজা, যাক এতিয়া আমি তেজপুৰ বুলি জানো, বানৰজায়েও ভগৱান শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধত লিপ্ত হৈছিল। কাৰণ বানৰজাৰ জীয়ৰী উষাই তাইৰ বান্ধৱী চিত্ৰলেখাৰ সহায় লৈ শ্ৰীকৃষ্ণৰ নাতিয়েক যোনটো আছিলে অনিৰুদ্ধ, তাক অপহৰণ কৰিছিল। অনিৰুদ্ধ আৰু উষাৰ কাহিনী সকলোৱে গমেই পাই চাগে, বহুতেই ফেমাছ ষ্টৰি হয় আছাম হিষ্ট্ৰীত আমাৰ। চ' মেক্সিমাম মানুহে গম পাব এইটো। তাৰপিছত বানৰজাৰ নাতিয়েক যোনটো আছিলে, যোনটো ফৰ্থ আপোনালোকে পইণ্টত ক'ব, পঢ়ি দিছোঁ ইংলিছতো। ভালুকা দ্য গ্ৰেণ্ডছন অফ বানাসুৰা মেড হিজ কেপিটেল এট ভালুকপুং নিয়াৰ তেজপুৰ এট দ্য ফুট হিলছ অফ দ্য একা হিলছ। তাৰপিছত বানৰজাৰ নাতিয়েক ভালুকাই একা পাহাৰৰ পাদদেশত ভালুকপুং নামৰ ঠাইত নিজৰ ৰাজধানী স্থাপনা কৰে। ঠিক আছে, এইটো হ'ল আমাৰ এইটো শ্লাইডৰ সাৰমৰ্মখিনি। তাৰপিছত আমি নেক্সট শ্লাইডত কি কৈছে চাওঁ। নেক্সট শ্লাইডত কৈছে কি, একৰ্ডিং টু ৰঘুবংশ, এ কিং নেম ৰঘু ক্ৰছ দ্য লোহিত, ডেট ইজ দ্য মাইটি ব্ৰহ্মপুত্ৰ, ডিফিটেড দ্য কিং। মহান কবি কালিদাসৰ মহাকাব্য যোনটো আছে আমাৰ ৰঘুবংশ, সেইটো মতে ৰঘু নামৰ এজন ৰজাই ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ ৰজা ভালুকাক আক্ৰমণ কৰি পৰাস্ত কৰে। ৰজা ভালুকাটো মই অলৰেডি ক'লোঁ, ভালুকপুঙৰ ৰজা আছিলে, ভালুকপুঙত তেওঁৰ ৰাজধানী আছিলে, তেওঁক মানে পৰাস্ত কৰে। এজন ৰজা আহিছিলে, কালিদাসৰ মহাকাব্য মতে ৰঘুবংশ মতে ৰঘু নামৰ এজন ৰজাই ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ ভালুকাক আক্ৰমণ কৰে আৰু পৰাস্ত কৰি দিয়ে। ঠিক আছে, এইটো আমাৰ ফাৰ্ষ্ট পইণ্টত কোৱা আছে। ছেকেণ্ডত কৈছে কি, একৰ্ডিং টু যোগিনী তন্ত্ৰ, এ শূদ্ৰা নেম দেৱেশ্বৰ ৱাজ ৰুলিং ইন কামৰূপা এট দ্য কমেন্সমেণ্ট অফ দ্য শাকা এৰা। যোগিনী তন্ত্ৰ মতে শক যুগৰ আৰম্ভণিৰ সময়ত দেৱেশ্বৰ নামৰ ক্ষুদ্ৰ এজনে কামৰূপত ৰাজত্ব কৰিছিল। ক্ষুদ্ৰ বংশৰ কথা শুনিছে চবে, মানে ক্ষুদ্ৰ কেটেগৰীৰ মানুহ শুনিছে। মই যে তেতিয়া ক'লোঁ ফাৰ্ষ্টতে একদম জাতি যোনটো ব্যৱস্থা আছিলে, তাতে তেনেকৈ আহিছিলে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, ক্ষুদ্ৰ আৰু অচ্যুত। এই ক্ষুদ্ৰ বংশৰ কথা, মানে ক্ষুদ্ৰ কেটেগৰীৰ কথা ইয়াত কোৱা হৈছে যোগিনী তন্ত্ৰ মতে। আৰু শক যুগ বুলি এটা যুগ আছিলে সেইটো সময়ত, এই শক যুগৰ কথাও ইয়াত মেনশ্যন কৰা আছে যোগিনী তন্ত্ৰ মতে। তেতিয়া শক যুগত দেৱেশ্বৰ নামৰ এজন ক্ষুদ্ৰ আহিছিলে আৰু তেওঁ কামৰূপত ৰাজত্ব চলাইছিল সেইটো সময়ত। নেক্সট কি কৈছে, নাগাখ্যা অৰ নৰশংকৰা ৰুল টুৱাৰ্ডছ দ্য এণ্ড অফ 4th century এট প্ৰতাপগড় নিয়াৰ বিশ্বনাথ চাৰিআলি। নগাখ্য ওৰফে নৰশংকৰে এতিয়াৰ বিশ্বনাথ চাৰিআলিৰ কাষৰ প্ৰতাপগড়ত 4 শতিকাৰ শেষৰ পিনে, ঠিক আছে, 4 শতিকাৰ শেষৰ পিনে ৰাজত্ব কৰিছিল বুলি জনা যায় বুৰঞ্জী মতে। ঠিক আছে, নেক্সট পইণ্টটো কি কৈছে, মিমাং, গজাং, শ্ৰীবাং এণ্ড মৃগাং, দিছ 4 rulers rule for 200 years in that region। এই 4জন ৰজাৰ নাম যে মই ল'লোঁ, মিমাং, গজাং, শ্ৰীবাং এণ্ড মৃগাং, এই 4জন ৰজাই নেক্সট 200 years মানে 200 বছৰৰ কাৰণে সেই ঠাইত, যোনটো ঠাইৰ মই এইমাত্ৰ মেনশ্যন কৰিলোঁ প্ৰতাপগড়, তাতে ৰাজত্ব কৰিছিল 200 বছৰৰ কাৰণে। তাহক নেক্সট শ্লাইডত কি দিছে চাওঁ, যোনটো চাগে আমাৰ প্ৰবেবলি লাষ্ট শ্লাইড হয়। আচ্ছা, এইটো আমাৰ লাষ্ট শ্লাইড হয়। ইয়াত কি কোৱা আছে চাই আহক। A Kshatriya named Dharampal, coming from the west, founded a kingdom and made
ৱেষ্ট অফ গুৱাহাটী এজ হিজ কেপিটেল। পশ্চিমৰ পৰা অহা ধৰমপাল নামৰ এজন ক্ষত্ৰিয়ই নিজৰ এখন ৰাজ্য স্থাপন কৰিছিল দেই, আৰু পশ্চিম গুৱাহাটীক নিজৰ ৰাজধানী বনাই লৈছিলে। সেইটো আমাৰ ফাৰ্ষ্ট পইণ্টত কোৱা আছে। ধৰমপাল নামৰ এজন ক্ষত্ৰিয় আহিছিলে পশ্চিম ফালৰ পৰা, আৰু এইটো পশ্চিম গুৱাহাটীক নিজৰ ৰাজধানী বনাই লৈছিলে। ছেকেণ্ড পইণ্টত কি কৈছে? হি ৱাজ ছাকচিডেড বাই পদ্মনাৰায়ণ এণ্ডিং উইথ ৰামচন্দ্ৰ হুজ কেপিটেল ৱাজ ৰতনপুৰ ইন মাজুলী। ধৰমপালৰ পিছতে ৰজা হৈছিল পদ্মনাৰায়ণ, আৰু পাল বংশৰ অন্তিম ৰজা হিচাপে জনা যায় ৰামচন্দ্ৰক, যোনটো মই ছেকেণ্ড পইণ্টত ক'লোঁ, যিয়ে নিজৰ ৰাজধানী মাজুলীৰ ৰতনপুৰত স্থাপনা কৰিছিলে। এইটো আমাৰ ছেকেণ্ড পইণ্টত কোৱা আছে। থাৰ্ড এণ্ড লাষ্ট পইণ্টত কি কৈছে? আৰিমাত্তা ৱাজ অলছ' ওৱান অফ দ্য কিংছ হু ৰুল্ড অভাৰ কামৰূপ। তাৰপিছত আহে আমাৰ কমতা ৰাজ্য দেই, কমতা ৰাজ্য বুলি এটা আহে। কিংডমৰ কথা মই আগতে 10টা আপোনালোকক দেখাই দিলোঁ, ক্ৰন'লজি যোনটো আছিলে আমাৰ শ্লাইড, তাতে টাইম লাইনত মই দেখাই দিছিলোঁ বহুতকেইটা ৰাজ্য, যেনেকৈ চুতীয়া কিংডম, বৰভূঞা, কোচ কিংডমবিলাক দেখাইছিলোঁ। তেনেকুৱা ধৰণে আমাৰ কমতা কিংডমো আছিল, কমতা ৰাজ্যও আছিলে। ঠিক আছে, কমতাৰ ৰজা আছিল আৰিমত্ত। ঠিক আছে, তেওঁ কামৰূপত শাসন কৰিছিল বুলি ইতিহাস মতে জনা যায় আমাৰ। ঠিক আছে, তো এইখিনি আছিল আজিৰ আমাৰ ফাৰ্ষ্ট পাৰ্টৰ ক'বলগীয়া দেখাবলগীয়াখিনি। তো নেক্সট আমাৰ পাৰ্ট আহিব পলিটিকেল হিষ্ট্ৰী, মানে ৰাজনীতিক বুৰঞ্জী। মানে আমি অকণমান যিমানখিনি আমাৰ এক্সামত আহে, যিমানখিনি পাৰ্ট আমাৰ এক্সামত ইম্পৰ্টেণ্ট হয়, সেইবিলাক এতিয়াহে আহিব আমাৰ। ঠিক আছে, যোনবিলাক আমি এনচিয়েণ্ট হিষ্ট্ৰী মাত্ৰ চালোঁ, সেইখিনি মই বহুত চমুকৈ দেখাই দিলোঁ আপোনালোকক। সেইখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু জানিব মানুহৰ অনুসন্ধিৎসু থাকে ন, মানে জানিব ইচ্ছা থাকে, ইচ্ছুক বহুত মানুহ আছে জানিব কি এনচিয়েণ্ট হিষ্ট্ৰীত কি হৈছিলে। তো সেইখিনি কথা মই শ্বৰ্টত আপোনালোকক দেখাই দিলোঁ এই ভিডিঅ'টোত। আৰু বহুত বেছি যদি জানিবলগীয়া থাকে, আপোনালোকে গুগলত ছাৰ্চ মাৰিব পাৰে, বহুত হিষ্ট্ৰীৰ বুক আছে, তাতে পাই যাব। ইমান বিতংকৈ নাপালেও মানে বহুতখিনি বস্তু জানিব পাৰিব থুলমূল হিচাপে। তো সেইখিনি বস্তু মই ইয়াতে কাভাৰ কৰি দেখাব ট্ৰাই কৰিলোঁ। আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব।